নমস্কাৰ, বসন্ত শৰ্মা এষ্ট্ৰলজি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই আপোনালোকক আপোনাৰ জন্মৰ তিথিৰ ফলাফল জনাবলৈ বিচাৰিছোঁ। আহকচোন আপুনি জন্মাৰ আপোনাৰ তিথিৰ ফল জানক। যদি আপুনি প্ৰতিপদ তিথিত জন্ম পাইছিল তেনেহ'লে আপুনি অতি ধুনীয়া হ'ব, বংশধৰ হ'ব আৰু প্ৰতাপী হ'ব পাৰিব। যদি দ্বিতীয়া তিথিত জন্ম হৈছে তেনেহ'লে দয়ালু, বলিষ্ঠ, শত্ৰু নাশকাৰী হ'ব। যদি তৃতীয়া তিথিত জন্ম পাইছে সত্যবাদী, পৰোপকাৰী, ধাৰ্মিক, শ্ৰীশালী হ'ব। চতুৰ্থী তিথিত জন্ম পালে বিজয়ী, পুত্ৰ, অনুৰাগী, মিতব্যয়ী আৰু ক্ৰোধী হ'ব। পঞ্চমী তিথিত জন্ম পালে পণ্ডিত, মানী, গুণী, ধুনীয়া, পৰোপকাৰী হ'ব। ষষ্ঠী তিথিত জন্ম পালে বিদ্বান, দীৰ্ঘায়ু, বুদ্ধিমান, ধনী, সাহসী, ৰাজগুণী হ'ব পাৰিব। সপ্তমী তিথিত জন্ম পালে শত্ৰুনাশক, দেৱতা ব্ৰাহ্মণ সন্মানকাৰী, দক্ষ, শাস্ত্ৰজ্ঞ হ'ব পাৰিব। যদি অষ্টমী তিথিত জন্ম পায় তেনেহ'লে কৃপাল, ধনী, ৰাজধন লাভকাৰী আৰু বিক্ৰমশীল হ'ব। যদি নৱমী তিথিত জন্ম পায় তেনেহ'লে সুখী, বিলাসী হ'ব। দশমী তিথিত জন্ম পালে জ্ঞানী, বিদ্বান, পৰোপকাৰী হ'ব। একাদশী তিথিত জন্ম পালে পণ্ডিতগুণী, সকলো কৰ্মত পটু হ'ব পাৰিব। দ্বাদশী তিথিত জন্ম পালে সকলোৰে প্ৰিয় পাত্ৰ হ'ব, সুহৃদয়যুক্ত, শৰীৰ সুন্দৰ হ'ব। ত্ৰয়োদশী তিথিত জন্ম পালে দুৰ্বল, মান্য, পৰোপকাৰী, দাতা হ'ব। চতুৰ্দশী তিথিত জন্ম পালে কঠোৰ মনোভাৱৰ, অতি জেদী আৰু প্ৰতিজ্ঞাকাৰী হ'ব। পূৰ্ণিমা তিথিত জন্ম পালে বিনয়ী, অমৃতভাষী, সকলোৰে প্ৰিয় পাত্ৰ, পৰোপকাৰী, ধাৰ্মিক হ'ব। অমাৱস্যাত ত্যাগী, কষ্টকাৰী আৰু অভাৱী আৰু তেওঁ কিছু উচ্চ অভিলাষী মনৰ হ'ব পাৰিব। আশা কৰোঁ আপুনি আপোনাৰ তিথিফল জানিলে। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ সামৰিছোঁ। ধন্যবাদ।